Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 জেনাৰেল সায়েন্সৰ যিখিনি কুৱেশ্যন অতিকৈ প্ৰয়োজনীয় বিশেষকৈ হাফ ইয়াৰলিৰ কাৰণে যিখিনি চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব আৰু সেই চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। সেই কাৰণে তোমালোকে প্ৰথমতে কলম আৰু কিতাপটো লৈ বহিবা। মই দেখুৱাই দিয়া প্ৰশ্নসমূহ তোমালোকে চিন দি যাবা আৰু পৰীক্ষাত ভালকে পঢ়ি যাবা। তোমালোকে নিশ্চয় ভাল মাৰ্ক এটা পাবলৈ সক্ষম হ'বা। এতিয়া চোৱা, প্ৰথমতে যদি আমি চাওঁ হাফ ইয়াৰলিত অহা এটা চেপ্টাৰ ৰসায়ন বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে মই দেখুৱাই দিম প্ৰথমতে। ঠিক আছে, তাৰ গতিকে চোৱা, প্ৰথমতে তোমালোকে এই বস্তুখিনি চাবা, মই কালাৰ কৰি থোৱা বস্তুখিনি চাবা আৰু এইখিনি চাবা, চিন দি থৈছো মই। অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ পৰিৱৰ্তন, উষ্ণতাৰ পৰিৱৰ্তন, এইখিনি অলপ চাবা। তাৰ পিছত এই ইকুৱেশ্যনসমূহ চাবা, সৰু সুৰা ইকুৱেশ্যনসমূহ MCQ আহিব পাৰে। তাৰ পিছত চাবা পেজ নং 6, পেজ নং 6ৰ পৰা তোমালোকে ইয়াৰ পৰা দুটা কুৱেশ্যন, বিশেষকৈ দুটা কুৱেশ্যন চাবা, কুৱেশ্যন নং 1 এণ্ড কুৱেশ্যন নং 3। ঠিক আছে, কুৱেশ্যন নং 1 আৰু কুৱেশ্যন নং 3 টো চাবা। তাৰ পিছত আহি যোৱা সংযোজন বিক্ৰিয়াটো অলপ চাই দিবা, সংযোজন বিক্ৰিয়াটো অলপ চাই দিবা। তাৰ পিছত তোমালোকে চাবা ইয়াত এইফালে তোমালোকে চাবা কয়লাৰ দহন, এই বিক্ৰিয়াটো চাবা বা সমীকৰণটো চাবা। তাৰ পিছত তাপবৰ্জী বিক্ৰিয়াৰ আন কেইটামান উদাহৰণ, তাপবৰ্জী বিক্ৰিয়াৰ আন কেইটামান উদাহৰণ, এইখিনি চাই থবা, এইখিনিৰ পৰা MCQ আহিব পাৰে, গতিকে চাবা। তাৰ পিছত চাবা তোমালোকে এই ইকুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয়, বিযোজন বিক্ৰিয়াৰ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, চাই থবা। ঠিক আছে, এই কুৱেশ্যনটো আহিব পাৰে MCQত। ঠিক আছে, তাৰ পিছত তোমালোকে চাবা পেজ নং 10, পেজ নং 10ৰ পৰা তোমালোকে চাবা এই কুৱেশ্যন দুটা চাবা। কুৱেশ্যন নং 1 টো চালেই হ'ল, 2 টো নালাগে। ঠিক আছে, কুৱেশ্যন নং 1 টো চাবা। তাৰ পিছত চাবা আহি যোৱা পেজ নং 13, পেজ নং 13ত আহি যোৱা ডাইৰেক্ট। পেজ নং 13ৰ পৰা কুৱেশ্যন নং 1 টো ইম্পৰ্টেণ্ট হয় আৰু 3 টো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন নং 1 এণ্ড 3। তাৰ পিছত চাবা তোমালোকে অনুশীলনী, অনুশীলনীত MCQ কুৱেশ্যন, প্ৰথম সৰু সুৰা কুৱেশ্যন প্ৰত্যেকটো চাই থবা, এটা এটা কুৱেশ্যন চাই থবা, প্ৰত্যেকটো কুৱেশ্যন চাবা, যিহেতু বিজ্ঞানত MCQটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াত 45 মাৰ্কছ তোমালোকৰ MCQ আহিব, গতিকে MCQ খিনি ভালকে চাবা। MCQ প্ৰত্যেকটো কুৱেশ্যনে চাই থবা, 3 4 নহয়, 3 4 নালাগে, 5 টো চাবা। তাৰ পাছত এইফালে 6 টো চাবা। তাৰ পিছত চাবা তোমালোকে 9 10 and 12, 9 10 and 12 চাবা, বাকিখিনি নালাগে। ঠিক আছে, তাৰ পিছত আহি যোৱা পেজ নং 16, পেজ নং 16ৰ পৰা তোমালোকে চাবা, পেজ নং 16ৰ পৰা কুৱেশ্যন নং 15 টো চাবা, কুৱেশ্যন নং 15, কুৱেশ্যন নং 16 চাবা, কুৱেশ্যন নং 17, তাৰ পিছত কুৱেশ্যন নং 18 টো চাবা। ঠিক আছে, তাৰ পিছত আমাৰ নেক্সট আৰু এটা চেপ্টাৰ আছে এচিড, ক্ষাৰক আৰু লৱণ। এচিড, ক্ষাৰক আৰু লৱণ, এই চেপ্টাৰটোৰ পৰা আগৰ চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলিত 12 মাৰ্ক মান আহিব, যদিও এইবাৰ চিলেবাছত মাৰ্কটো উল্লেখ কৰা নাই, কিন্তু আগৰ চিলেবাছটো যদি আমি চাওঁ তেতিয়াহ'লে মাৰ্কিং চিষ্টেমটো তাত মাৰ্কিংটো কৰা আছিলে, 12 আহিছিলে হাফ ইয়াৰলিত। ঠিক আছে, আৰু এচিড, ক্ষাৰক আৰু লৱণ এইটোৰ পৰা তোমালোকৰ 10 আহিব হাফ ইয়াৰলিত। ঠিক আছে, গতিকে চোৱা এচিড, ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটো ভালকে চোৱা, কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। ইয়াত বিশেষকৈ এইখিনি চাবা। ঠিক আছে, এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে, এই বিক্ৰিয়াসমূহ তোমালোকে চাই থবা। ঠিক আছে, তাৰ পিছত তোমালোকে চাবা পেজ নং 22, পেজ নং 22ত আহি যোৱা, তোমালোকে চাবা কুৱেশ্যন নং 1, কুৱেশ্যন নং 1 এণ্ড কুৱেশ্যন নং 3। ঠিক আছে, তাৰ পিছত তোমালোকে চাবা পেজ নং 25, পেজ নং 25ৰ পৰা এটা কুৱেশ্যন চালে হ'ল, বাকিখিনি নালাগে। কুৱেশ্যন নং 2 টো চাবা অকল, এচিড এটা জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মোষ্ট ইম্পৰ্টেণ্ট, চাই থবা এই কুৱেশ্যনটো। তাৰ পিছত তোমালোকে এই স্কেলটো চাবা। ঠিক আছে, আয়নৰ গাঢ়তাৰ পৰিৱৰ্তন সৈতে pH-ৰ পৰিৱৰ্তন, এটা স্কেল আছে, স্কেলটো চাবা, ইয়াৰ ওপৰত ভিত্তি কৰি MCQ আহিব পাৰে। ঠিক আছে, তাৰ পিছত
মানে ইয়াক পিএইচ স্কেল বুলি জনা যায় ঠিক আছে গতিকে এই স্কেলটো ভালকে চাই থবা ঠিক আছে তাৰ পিছত তোমালোকে চাবা পেজ নং 28 পেজ নং 28 ৰ পৰা এটা কোৱেশ্চন চাবা কোৱেশ্চন নং 1 টো চাবা তাৰ পিছত চাবা পেজ নং 30 সোডিয়াম হাইড্ৰক্সাইড এই বস্তুখিনি অলপ পঢ়ি থবা সোডিয়াম হাইড্ৰক্সাইড তাৰ পাছত ব্লিচিং পাউডাৰ তাৰ পিছত চাবা বেকিং সোডা ঠিক আছে সোডিয়াম হাইড্ৰক্সাইড ব্লিচিং পাউডাৰ আৰু বেকিং সোডা এই তিনটা টপিক ভালকে পঢ়িবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 33 পেজ নং 33 পৰা তোমালোকে এই ইকুৱেশ্যনটো তোমালোকে চাবা ভালকে এই ইকুৱেশ্যন চাবা লগতে কোৱেশ্চন চাবা ইয়াৰ পৰা প্ৰত্যেকটো কোৱেশ্চন চাবা ঠিক আছে প্ৰত্যেক কোৱেশ্চন ইম্পৰ্টেন্ট হয় 1 2 3 4 and 5 ঠিক আছে প্ৰত্যেকটো কোৱেশ্চন চাবা ইয়াত প্ৰত্যেকটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় ভালকে চাবা তাৰ পিছত অনুসন্ধানী যদি আমি চাওঁ তেতে হলে 1 মাৰ্কৰ কোৱেশ্চন অৰ্থাৎ এমসিকিউ কোৱেশ্চন প্ৰত্যেকটো কোৱেশ্চন চাবা কাৰণ এমসিকিউ সমূহ তোমালোকৰ কিতাপৰ পৰা উঠাই দিয়াৰ সম্ভাৱনাটো যথেষ্ট বেছি ঠিক আছে গতিকে 1 2 3 তেনেকে 4 চাবা তাৰ পিছত ইয়াৰ পৰা চাবা 7 চাবা কোৱেশ্চন নং 7 তাৰ পিছত পেজ নং 35 পেজ নং 35 ৰ পৰা তোমালোকে কোৱেশ্চন চাবা 11 12 13 14 বাকিখিনি নালাগে ঠিক আছে তাৰ পিছত নেক্সট চেপ্টাৰ ধাতু আৰু অধাতু মেটেল এণ্ড নন মেটেলছ এটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত নাহে গতিকে এতিয়া মই এটো দেখুৱাই নিদিও এতিয়া ৰাসায়নিক বিজ্ঞানৰ পৰা আৰু এটা চেপ্টাৰ তোমালোকৰ আহিব মৌলৰ পৰ্যবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটো চোৱা চেপ্টাৰ 5 পেজ নং 79 এই চেপ্টাৰটো হাফ ইয়াৰলি এক্সামত আহিব গতিকে চোৱা ইয়াৰ পৰা কেন ধৰণৰ কোৱেশ্চন আহিব পাৰে প্ৰথমতে পেজ নং 81 চোৱা পেজ নং 81 ৰ পৰা কোৱেশ্চন নং 2 আৰু 3 চাবা কোৱেশ্চন নং 2 আৰু 3 চাবা তাৰ পিছত তোমালোকে এই বস্তুখিনি অলপ চাই পাবা ঠিক আছে অষ্টক সূত্ৰটো এইবিলাক চাবা আৰু ঠিক আছে তাৰ পিছত যদি আমি চাওঁ পেজ নং 85 লৈ আহা পেজ নং 85 ৰ পৰা তোমালোকে কোৱেশ্চন নং 2 কোৱেশ্চন নং 4 টো চাবা কোৱেশ্চন নং 2 টু কোৱেশ্চন নং 4 নেক্সট পৰ্যবৃত্ত তালিকাখন অলপ চাই থবা মৌলসমূহ ক'ত থাকে কোনবিলাক ধাতু কোনবিলাক অধাতু পৰ্যবৃত্ত তালিকাটো অলপ চাই থবা পেজ নং 86 ত আছে তাৰ পিছত তোমালোকে এই কাৰ্যকলাপ বিলাক অলপ চাবা ঠিক আছে কাৰ্যকলাপ 5.4 আৰু 5.5 ঠিক আছে এই কাৰ্যকলাপটো অলপ চাবা তাৰ পিছত চাবা ইয়াৰ পৰা চোৱা ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ হ'ল পেজ নং 90 এটো চাবা কোৱেশ্চন নং 1 টো চাবা তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা 3 নালাগে তাৰ পিছত কোৱেশ্চন নং 4 টো চাবা তাৰ পিছত কোৱেশ্চন নং 5 টো চাবা আৰু নালাগে ইয়াৰ পৰা তাৰ পিছত আহি যোৱা অনুসন্ধানীৰ পৰা প্ৰথমতে যিখিনি এমসিকিউ কোৱেশ্চন আছে যেনে কোৱেশ্চন নং 1 কোৱেশ্চন নং 2 3 4 চাবা তাৰ পিছত কোৱেশ্চন নং 7 8 আৰু 9 এই তিনটা চালেই হ'ল ঠিক আছে তাৰ পিছত যদি পাৰা তেতিয়ালে 10 টো চাই থবা ঠিক আছে কোৱেশ্চন নং 10 টো চাবা তাৰ পিছত আহি যোৱা জীৱন প্ৰক্ৰিয়া বায়োলজি পাৰ্ট 2 ত আহি যোৱা বায়োলজি পাৰ্টৰ পৰা কেন ধৰণৰ কোৱেশ্চন আহিব পাৰে প্ৰথমতে আহি যোৱা পেজ নং 101 পেজ নং 101 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 চাবা কোৱেশ্চন নং 3 এণ্ড কোৱেশ্চন নং 5 টো চাবা ঠিক আছে কোৱেশ্চন নং 1 কোৱেশ্চন নং 3 এণ্ড কোৱেশ্চন নং 5 তাৰ পিছত চাবা পেজ নং 105 ৰ পৰা কোৱেশ্চন নং 1 আৰু 2 টো চাবা কোৱেশ্চন 1 আৰু 2 ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 110 অৰ্থাৎ 10 110 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 2 টো চাবা 4 টো চাবা 5 টো চাবা কোৱেশ্চন নং 2 4 and 5 ঠিক আছে তাৰ পিছত 112 112 ৰ পৰা তোমালোকে কোৱেশ্চন নং 2 টো চাবা জাস্ট তাৰ পিছত উদ্ভিদৰ ৰেচন ক্ৰিয়াটো অলপ পঢ়িবা ঠিক আছে উদ্ভিদৰ ৰেচন ক্ৰিয়াটো পঢ়িবা আহি যোৱা অনুসন্ধানী পেজ নং 113
প্ৰত্যেকটো MCQ কোৱেশ্চন চাবা প্ৰত্যেকটো MCQ কোৱেশ্চন চাবা তাৰ উপৰিও তোমালোকে চাবা কোৱেশ্চন নং 5 6 8 10 12 5 6 8 10 and 12 তাৰ পিছত আহি যোৱা নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটো হাফ ইয়াৰলিত আহিব গতিকে চোৱা ইয়াৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে প্ৰথমতে পঢ়িবা অলপ মানুহৰ মস্তিষ্কটো অলপ পঢ়িবা এই টপিকটো অলপ ভালকে পঢ়িবা তাৰ পিছত এই চিত্ৰটো অলপ চাবা ইম্পৰ্টেন্ট চিত্ৰ হয় এটা তাৰ পিছত তোমালোকে আহি যোৱা পেজ নং 122 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবা অকল আৰু নালাগে ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নং 1 টো তাৰ পিছত আহি যোৱা পেজ নং 125 পেজ নং 125 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 2 টো চাবা 3 টো চাবা 4 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা অনুসলনি MCQ কোৱেশ্চন সমূহ চাবা তোমালোকে 1 2 তাৰ পিছত 3 টো চাবা পেজ নং 126 ত আহি যোৱা কোৱেশ্চন নং 3 টো চাবা তাৰ পিছত কোৱেশ্চন নং 8 10 and 12 ঠিক আছে 8 10 and 12 চাবা ঠিক আছে তাৰ পিছত চেপ্টাৰ 8 তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত চেপ্টাৰ 8 টো নাহে 9 টো আহিব গতিকে চোৱা 9 ৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তে চোৱা আহি যোৱা পেজ নং 143 পেজ নং 143 ৰ পৰা কোৱেশ্চন নং 2 টো চাবা এত প্ৰশ্নাৱলী কোৱেশ্চন নং 2 টো চাবা তাৰ পিছত আহি যোৱা পেজ নং এই বস্তুখিনি এই মেণ্ডেলৰ পৰীক্ষাটো অলপ চাই থবা ঠিক আছে ইম্পৰ্টেন্ট বস্তু হয় মেণ্ডেলৰ পৰীক্ষাটো ভালকে পঢ়িবা ঠিক আছে তাৰ পিছত আহি যোৱা কোৱেশ্চন পেজ নং 147 পেজ নং 147 ৰ কোৱেশ্চন নং 4 টো চাবা প্ৰশ্নাৱলী কোৱেশ্চন নং 4 তাৰ পিছত আহি যোৱা পেজ নং 150 পেজ নং 150 ৰ পৰা কোৱেশ্চন নং 2 টো চাবা পেজ নং 150 ৰ পৰা কোৱেশ্চন নং 2 টো চাবা তাৰ পিছত চাবা তোমালোকে কোৱেশ্চন নং 1 পেজ নং 151 ইয়াৰ পৰা কোৱেশ্চন নং 1 টো চাবা তাৰ পিছত তোমালোকে চাবা পেজ নং 156 ৰ পৰা কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 3 156 প্ৰশ্নাৱলী কোৱেশ্চন নং 3 তাৰ পিছত তোমালোকে চাবা পেজ নং 159 ইয়াত থকা MCQ কোৱেশ্চন প্ৰত্যেকটো চাবা একদম চাবা এটো মই কও নকও মুঠতে MCQ কোৱেশ্চন প্ৰত্যেকটোই চাবা ঠিক আছে তাৰ পিছত তোমালোক লগতে চাই থবা কোৱেশ্চন নং 4 চাবা কোৱেশ্চন নং 5 চাবা কোৱেশ্চন নং 6 8 and 12 তাৰ পিছত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চেপ্টাৰ 10 এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত থাকিব গতিকে চোৱা কেন ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা ফিজিক্সৰ চেপ্টাৰ হয় এই চিত্ৰবিলাক ভালকে চাবা এই তালিকাখন চাবা তোমালোকে ঠিক আছে এই তালিকাখন অলপ পঢ়িবা লক্ষ্যবস্তু বিভিন্ন স্থানৰ বাবে অবতল দাপোন এখনৰ প্ৰতিবিম্ব গঠন ঠিক আছে এই বস্তুখিনি তোমালোকে চাবা প্ৰকৃতি নিৰ্ণয় কৰিবলৈ আহিব ঠিক আছে চাবা তাৰ পিছত তোমালোকে চাবা এই চিত্ৰবিলাক তোমালোকে নিশ্চয় পাৰা চাগে তাৰ পিছত তোমালোকে চাবা ইয়াৰ পৰা কিন্তু মেথছ আহিব যাৰ কাৰণে তোমালোকে উদাহৰণ 10.2 টো চাবা পেজ নং 170 10.2 টো চাবা উদাহৰণ 10.2 তাৰ পিছত তোমালোকে চাবা পেজ নং 171 প্ৰশ্নাৱলী 1 and 2 দুয়োটা প্ৰশ্ন চাবা দুয়োটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা এই চিত্ৰটো অলপ চাবা ঠিক আছে এই চিত্ৰটো অলপ চাই থবা তাৰ পিছত তোমালোকে আৰু এটা বস্তু চাবা প্ৰতিহৰণাংকৰ কাৰণে এইখিনি চাই থবা দুনিয়াকে পঢ়ি দিবা ঠিক আছে তাৰ পিছত ইয়াৰ পৰা MCQ কোৱেশ্চন আহিব পাৰে গতিকে ভালকে পঢ়িবা তাৰ পিছত পেজ 176 পেজ নং 176 ৰ প্ৰশ্নাৱলী কোৱেশ্চন নং 2 টো চাবা কোৱেশ্চন নং 5 টো চাবা কোৱেশ্চন নং 2 কোৱেশ্চন নং 5 নেক্সট এই তালিকাখন চাবা লক্ষ্যবস্তু বিন অৱস্থানৰ বাবে উত্তল লেন্স আগতো আছিল অবতল দাপোন আৰু এটো হল উত্তল লেন্স এখনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক আকাৰ ঠিক আছে এইখিনি বস্তু ভালকে চাবা তাৰ পিছত তোমালোকে চাবা লগতে পেজ নং 182 ৰ পৰা তোমালোকে 10.3 টো চাবা উদাহৰণ 10.3 আৰু উদাহৰণ 10.4 ঠিক আছে উদাহৰণ 10.3 10.4 তাৰ পিছত চাবা লেন্সৰ ক্ষমতা পাৱাৰ অফ লেন্সৰ ক্ষমতাটো অলপ পঢ়িবা তাৰ পিছত তোমালোকে চাবা পেজ নং 184 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 আৰু 3 কোৱেশ্চন নং 1 and 3 তাৰ পিছত আহি যোৱা অনুশীলনীৰ পৰা MCQ কোৱেশ্চন সমূহ চাবা
কুৱেশ্যন 1 2 3 4 যি আছে MCQ কুৱেশ্যন গোটেইখিনি চাবা তাৰ পিছত 3 4 5 MCQ হয় তাৰ পিছত 6 টো চাবা তাৰ উপৰিও তোমালোকে চাবা কুৱেশ্যন নং 11 13 14 15 16 17 এইখিনি চালে হল বাকিখিনি নালাগে ঠিক আছে এইখিনি ভালকে চাই থবা 16 17 গোটেইখিনি চাবা তাৰ পিছত মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী চেপ্টাৰটো হাফ ইয়াৰলিত থাকিব গতিকে চোৱা ইয়াৰ পৰা মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা থাকিব গতিকে কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে চোৱা মানুহৰ চকু হিউমেন আই ইয়াৰ পৰা এই চিত্ৰটো তোমালোকে ভালকে চাবা ইম্পৰ্টেন্ট হয় চিত্ৰটো ঠিক আছে ভালকে চাবা তাৰ পিছত মানুহৰ চকুটো ভালকে চাব লাগে তাৰ পিছত তোমালোকে এই বিকাৰসমূহ চাবা দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ এই বস্তুখিনি তোমালোকে পঢ়িবা মাইপিয়া নিকট দৃষ্টি কি আছে চাবা তোমালোকে তাৰ পিছত তোমালোকে চাবা পেজ নং ইয়াৰ পৰা তোমালোকে চাবা এই কুৱেশ্যন প্ৰশ্নাৱলী স্বাভাৱিক দৃষ্টিৰ এইটো চাবা কুৱেশ্যন নং তাৰ পিছত চকুৰ উপযোজন ক্ষমতা এইটো চাবা তাৰ পিছত মাইপে ইয়াৰ পৰা প্ৰত্যেকটো কুৱেশ্যন চাই থবা ঠিক আছে ইয়াৰ পৰা প্ৰত্যেকটো কুৱেশ্যন চাবা ইম্পৰ্টেন্ট হয় যেহেতু চকুৰ ওপৰত আৰু এই চিত্ৰটো তোমালোকে চাবা ঠিক আছে এই চিত্ৰটো তোমালোকে চাবা তাৰ পিছত তোমালোকে চাবা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ঠিক আছে এইখিনি তোমালোকে চাবা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং এইখিনি ভালকে চাবা ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব পাৰে তাৰ পিছত অনুশীলনী কুৱেশ্যন নং 1 2 চাবা যেহেতু MCQ কুৱেশ্যন 1 2 তাৰ পিছত চাবা তোমালোকে কুৱেশ্যন নং 3 2 চাবা 4 2 চাবা 5 2 চাবা 6 10 and 12 6 10 and 12 এই প্ৰত্যেকটো কুৱেশ্যন চাবা পেজ নং 198 ত আছে ঠিক আছে তাৰ পিছত চোৱা তোমালোকৰ হাফ ইয়াৰলিত আৰু এটা চেপ্টাৰে আহিব শক্তিৰ উৎসসমূহ চেপ্টাৰ 14 সোৰ্স অফ এনাৰ্জি ইয়াৰ পৰা চোৱা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা প্ৰথমতে পেজ নং 243 এটা আহি যোৱা পেজ নং 243 শক্তিৰ ভাল উৎস কি তাৰ পিছত ভাল ইন্ধন কি এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট চাই থবা কুৱেশ্যন 1 and 2 তাৰ পিছত তোমালোকে চাবা পেজ নং 248 পেজ নং 248 ৰ পৰা তোমালোকে চাবা যি কুৱেশ্যন নং 1 চাবা কুৱেশ্যন নং 2 চাবা কুৱেশ্যন নং 1 and কুৱেশ্যন নং 2 তাৰ পিছত তোমালোকে চাবা পেজ নং 258 পেজ নং 258 কুৱেশ্যন নং 1 2 3 4 প্ৰত্যেকটো কুৱেশ্যন চাবা ইয়াত 1 2 3 4 প্ৰত্যেকটো কুৱেশ্যন ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা অনুশীলনী পেজ নং 254 পেজত আহি যোৱা অনুশীলনী এই MCQ কুৱেশ্যনসমূহ চাবই লাগিব তাৰ পিছত চোৱা MCQ কুৱেশ্যন প্ৰত্যেকটো কুৱেশ্যনে চাবা ঠিক আছে 2 3 এইখিনি চাবা তাৰ উপৰিও তোমালোকে চাবা কুৱেশ্যন নং 4 কুৱেশ্যন নং 5 তাৰ পিছত চাবা কুৱেশ্যন নং 8 কুৱেশ্যন নং 9 কুৱেশ্যন নং 10 এইখিনি চালে হ'ব আৰু হাফ ইয়াৰলি সিলেবাসৰ কাৰণে এইখিনি আছিল তোমালোকৰ হাফ ইয়াৰলি সিলেবাস গতিকে প্ৰত্যেকটো কুৱেশ্যন ভালকে লিখি লবা আৰু প্ৰত্যেকটো উত্তৰ তোমালোকে ভালকে পঢ়ি যাবা পৰীক্ষাত এইখিনি আছিল আজিৰ ভিডিওটো গতিকে ভিডিওটো চাই যদি ভাল পালা তেনে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো এনেকুৱা ভিডিওসমূহ পাই থাকিবৰ কাৰণে থ্যাংক ইউ